প্ৰিয় মোৰ বন্ধুসকল, আজিৰ মিনি ব্লগলৈ আপোনালোকক জনাইছোঁ স্বাগতম। আৰু মই আছোঁ ক'ত, কি কৰিম আৰু কি দেখাব বিচাৰিছোঁ আপোনালোকৰ লগত সকলো বস্তু মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আৰু শ্বেয়াৰ কৰিবৰ কাৰণে আজিৰ এই মিনি ব্লগ ভিডিঅ'টো বনাইছোঁ বন্ধুসকল আপোনালোকৰ কাৰণে। আৰু মই ছাতি লৈ আজি যিটো পৰিৱেশ এইটো বহুত গৰম এয়া আৰম্ভ কৰোঁ। মোৰ প্ৰিয় বন্ধুসকল, আজি উপস্থিত হৈছোঁ মই ধনশিৰি নদীৰ পাৰতে। ধনশিৰি নদীৰ পাৰতে উপস্থিত হৈ মই অষ্টমী মেলাৰ পৰিৱেশ দেখাব কাৰণে চেষ্টা কৰিছোঁ। আৰু একচুৱেলি ওদালগুৰি জিলা আৰু ওদালগুৰি জিলাৰ আপোনাৰ ধনশিৰি নদীৰ পাৰতে অষ্টমী মেলাৰ আয়োজন কৰা হৈছে। বছৰে বছৰে অষ্টমী মেলা হয় আৰু আজিৰ এই অষ্টমী মেলাৰ কিছু পৰিৱেশ মই দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ বন্ধুসকল। আৰু আপোনালোকে সকলোৱে ভালে থাকক আৰু সুখে থাকক, মংগলে থাকক মই কামনা কৰিছোঁ। আৰু আজিৰ মিনি ব্লগ ভিডিঅ'টো স্পেচিয়েলি আপোনালোকৰ কাৰণে মই দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। আপোনালোকে সকলোৱে ভালে আছে, আশা কৰোঁ ভালে আছে। এয়া কিছু পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। ধন্যবাদ। প্ৰিয় মোৰ বন্ধুসকল, এয়া কিছু দৃশ্য এয়া আপোনালোকক দেখাবৰ কাৰণে মই চেষ্টা কৰিছোঁ। কিছু অষ্টমী মেলাৰ দৃশ্য আৰু এই অষ্টমী মেলাৰ দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এই হ'ল মোৰ বন্ধু দুলাল চৰকাৰ। আৰু দুলাল চৰকাৰ তেখেতৰ স্কুল টিচাৰ ষ্টাফ লৈ আহিছিল মেলাত। আৰু এয়া কিছু পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ বন্ধুসকল। আৰু আপোনালোকে পোনে পোনে দেখি থাকক। আৰু মোৰ আজি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু কিছু দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ মেলাৰ পৰিৱেশ। আৰু মেলাৰ পৰিৱেশটো যদিও মই ভিডিঅ' দিবৰ কাৰণে মই অলপ পলম হ'ল, আৰু এইটো মই ক্ষমা বিচাৰিছোঁ। আৰু এই হ'ল কিছু দৃশ্য। এই মোৰ বন্ধু, এই হ'ল অনিতা সেন, আমাৰ খুবেই অন্তৰৰ এজন। আৰু এই খুব ধুনীয়া সুন্দৰ ভিডিঅ' বনায়। এই অনিতা সেনৰ মিষ্টাৰ হাজবেণ্ড আৰু এয়া বাবু। এয়া কিছু পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছোঁ বন্ধুসকল। আৰু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ মিনি ব্লগলৈ। আৰু আজিৰ মিনি ব্লগটো কেনে হৈ আছে আপোনালোকে নিশ্চয় জনাব। এয়া দোকানৰ পৰিৱেশ কিছু দেখাবলৈ চেষ্টা কৰিছোঁ। জিলাপি, ভুজিয়া, বুন্দা দোকানবিলাক আহিছে আৰু সুন্দৰ এটা পৰিৱেশ দেখা গৈছে। আৰু সেই সুন্দৰ পৰিৱেশ আৰু সুন্দৰ আপোনালোকৰ পৰিৱেশ দেখাবৰ কাৰণে মই চেষ্টা কৰিছোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে নাপাহৰিব। আমি কৈছে আমগোর বাড়ি ঘর, আমগোর পূজা, আমগোর মেলা, আমগোর এই নয়। আমি ফেল করে থেকে আইছি নি আমরা অল্প জায়গা পাবো না, কি পাবো? আজি অষ্টমী মেলা ৰাজহুৱা মেলা, ৰাইজৰ কাৰণে ভাল, দিনটোও ভাল। সকলোৱে মিলিজুলি মেলাখন কৰিব লাগে। কাজিয়া ঝগৰবিলাক এইবিলাক কৰিব নালাগে। আমি মিলাই থাকিম, মিলাই চলিম, বেচা কিনা কৰিম। আমাৰ কাৰণে আজি বহুত ভাল। ফুচকা বেচা কিনা হৈছে ভাল, দিনটো ভাল, বতৰ চতৰ নাই এইবিলাক। ভৱিষ্যতলৈ আগুৱাই যাবলৈ চেষ্টা কৰিম এইখিনি। ধন্যবাদ। প্ৰিয় মোৰ বন্ধুসকল, এয়া মোৰ পেহা। আৰু পেহাও আহিছিল নদীতে গংগা স্নান কৰিবৰ কাৰণে আৰু গংগা সেৱা কৰিবৰ কাৰণে। আৰু পৰিৱেশ এই হ'ল আমাৰ বেগনাবাৰী, ওদালগুৰি জিলাৰ বেগনাবাৰী চৰক পূজাৰ কিছু দৃশ্য। আৰু তাতে পূজা পাৰ্বণ কৰি আছে আৰু সিহঁতৰ সন্যাসীসকলে আলোচনা কৰি আছে। আৰু এই হ'ল দেল বুলি কওঁ আমি। আৰু তাতে পূজা অৰ্চনা কৰি আছে আৰু কিছু পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া বেগনাবাৰী চুব্ৰাচুব্ৰীৰ পূজাৰ কিছু দৃশ্য। আৰু আপোনালোকে সকলোৱে আমাক মৰম কৰিব আৰু বেগনাবাৰী পূজাত যাব সকলোৱে, আপোনালোকক আমন্ত্ৰণ জনালোঁ। আৰু এয়া এটা সুন্দৰ এটা পৰিৱেশ। আৰু এই সুন্দৰ পৰিৱেশত মোৰো খুব ভাল লাগিলে আৰু মই ভিডিঅ'টো বনাব পাই মোৰো খুব আনন্দ হ'ল। আৰু আপোনাৰ লগত শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো। এইখিনি আপোনালোকৰ এই ৰবেন এখেত সন্যাসী, মেইন সন্যাসী। আৰু এই পৰিৱেশ সঁচাকৈ খুব ভাল এটা পৰিৱেশ। সিহঁতৰ ভিতৰতে কিবা আলোচনা কৰি আছে। আৰু এই হ'ল আমাৰ ভক্তসকলে তাতে প্ৰসাদ লৈ আছে আৰু কিছু দৃশ্য দেখা পাইছোঁ। এই দূৰৰ পৰা মই দেখা পাইছোঁ। আজি মিনি ব্লগ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। ধন্যবাদ।